হেল্ল' এভৰিৱান। ইতিমধ্যে নতুনকৈ পদ মুকলি হৈছে আমাৰ অসমৰ বাবে। বিশেষকৈ অল ইণ্ডিয়াৰ বাবে আহিছে এই পদখিনি, আমাৰ অসমৰ কাৰণে এক্সট্ৰাকৈ আছে। আৰু ইয়াতে এই পদখিনিৰ কাৰণে বহুতেই প্ৰতি বছৰে আশা কৰি থাকে আৰু এইবাৰ দেখা পোৱা গৈছে এই পদখিনি নটিফিকেশ্যন আউট হৈছে। আমি সকলোখিনি চাম। ইয়াতে আপোনালোকৰ যোগ্যতা লাগিব দশম শ্ৰেণী বা দ্বাদশ শ্ৰেণী বা আপোনালোকৰ স্নাতক বা গ্ৰেজুৱেট হ'ব লাগিব। আৰু অৰ্থাৎ আপোনালোক কোৱালিফিকেশ্যন অনুসাৰে ইয়াতে প্ৰতিটো পদৰ কাৰণে খালী আছে। আৰু লগতে যদি আমি চাওঁ ইয়াতে মুকলি হৈছে কি ধৰণৰ পদ। ফায়াৰ ছাৰ্ভিচত আহিছে জুনিয়ৰ এছিষ্টেণ্ট, ছিনিয়ৰ এছিষ্টেণ্ট। চ' গতিকে আমি নটিফিকেশ্যনখন সকলোখিনি আমি ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে এতিয়ালৈকে যদি চাই আছে নিশ্চয়কৈ লাইক কৰিব আৰু হাইপ বটনটো ক্লিক কৰিব যাতে এই ভিডিঅ'টোৰ দ্বাৰা বহুতৰ উপকৃত হয়। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু পৰীক্ষাটো খুব সোনকালে হ'ব। গতিকে আপোনালোকে যদি প্ৰিপেৰেশ্যন চলাই আছে একে সময়ৰ ভিতৰতে আপুনি 2026ত এটা চাকৰিৰ বহুত বেছি প্ৰয়োজন, তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰক। আপোনালোকৰ ফেব্ৰুৱাৰী বা মাৰ্চ মানত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইয়াত নটিফিকেশ্যনখনৰ সকলোখিনি কথা উল্লেখ আছে, আমি ডিছকাছ কৰিম। আৰু এই পদখিনি হৈছে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে। আৰু আমাৰ ৰিজনেল হেডকোৱাৰ্টাৰ যি নৰ্থ ইষ্টাৰ্ণ ৰিজন হয়, সেই পদখিনিৰ কাৰণে এয়াৰপৰ্টত পদ মুকলি হৈছে। গতিকে আমাৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীসকলে এপ্লাই কৰিব পাৰিব। ইয়াতে ৰিক্ৰুইটমেণ্ট নন এক্সিকিউটিভ কেডাৰ ইন নৰ্থ ইষ্টাৰ্ণ ৰিজন। আৰু ইয়াতে উল্লেখ কৰিছে ডমিচাইল হ'ব লাগিব অসমৰ, অৰুণাচল প্ৰদেশৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড এণ্ড ত্ৰিপুৰা। অৰ্থাৎ ইয়াতে সম্পূৰ্ণৰূপে ডমিচাইলৰ কথা উল্লেখ কৰিছে, আমাৰ অসমৰ ডমিচাইল। গতিকে আমাৰ অসমৰ ল'ৰা ছোৱালী ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এই পদখিনি যিসকলে প্ৰতি বছৰে আশা কৰি থাকে, গতিকে এই পদখিনিৰ কাৰণে আকৌ পুনৰ এবাৰ দেখা পোৱা গৈছে বহুত কেণ্ডিডেটে সুধি আছিলে এই পদখিনি কেতিয়া মুকলি হ'ব। গতিকে ইয়াৰ প্ৰচেছটো বহুত বেছি ভাল হয় পৰীক্ষাৰ। গতিকে আপোনালোকে ইয়াত পৰীক্ষাটো নিশ্চয়ৰূপে দিব পাৰে বা এপ্লাই কৰিব পাৰে। আৰু ইয়াতে আপোনালোকৰ উল্লেখ কৰিছে যিটো আমাৰ ৱেবছাইট হয়, ইয়াতে ভিজিট কৰিব কৈছে, যিটো আপোনালোকৰ www.aai.ae আৰু ইয়াতে আপোনালোকৰ ছিনিয়ৰ এছিষ্টেণ্ট ইলেক্ট্ৰনিক্স, জুনিয়ৰ এছিষ্টেণ্ট HR আৰু জুনিয়ৰ এছিষ্টেণ্ট ফায়াৰ ছাৰ্ভিচত পদ মুকলি হৈছে। আৰু ইয়াৰ বাবে ন' এপ্লিকেশ্যন থ্ৰু এনি অৰ্ডাৰ মোড উইল বি একচেপ্টেড, অৰ্থাৎ অনলাইনতে এপ্লাই কৰিব লাগিব। আৰু আপোনালোকে ইয়াতে ভিজিট কৰি পিনে যিটো এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া ৱেবছাইট হয় তাৰ ভিতৰতে আপোনালোকে পাব কেৰিয়াৰ বুলি, সেই কেৰিয়াৰ বটনত ক্লিক কৰিব। তাতে এই সকলোখিনি পষ্ট মেনশ্যন কৰা দেখা পাব। আৰু ইয়াতে মই লিংকটো দি দিম এপ্লাই কৰাৰ। আৰু ইয়াতে অপেনিং ডেট হৈছে আপোনালোকৰ 12 তাৰিখ 12 মাহ 2025, অৰ্থাৎ ডিচেম্বৰ 12 তাৰিখৰ পৰা এপ্লাই। লাষ্ট ডেট আছে আপোনালোকৰ 11 তাৰিখ 1 মাহ, অৰ্থাৎ জানুৱাৰী 11 তাৰিখৰ 2026ত এইখিনি এপ্লাই লাষ্ট ডেট হ'ব। আৰু ডেট এক্সামটো খুব সোনকালে হয়। গতিকে সেইকাৰণে মই আপোনালোকক কৈছোঁ, যিসকলে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি আছে JEE কাৰণে বা নতুন নতুন পদৰ কাৰণে, DHSৰ কাৰণে, তেওঁলোকৰ কাৰণে এইটো বহুত ভাল অপৰচুনিটি হয়। আৰু ইয়াতে যদি চাওঁ ডিটেইল পোষ্ট কিন্তু আপোনালোকৰ আমাৰ নৰ্থ ইষ্ট ৰিজনৰ কাৰণে যিহেতু মুকলিকৈ এক্সট্ৰাকৈ দেখুওৱা হৈছে। চ' গতিকে ইয়াতে পদখিনি তাকৰ আছে, পোষ্টখিনি তাকৰ আছে, কিন্তু ইয়াত কিন্তু বহুত বেছি ভালকৈ পৰীক্ষাটো হয়। গতিকে আপোনালোকে ছিনিয়ৰ এছিষ্টেণ্ট, জুনিয়ৰ এছিষ্টেণ্ট আৰু জুনিয়ৰ এছিষ্টেণ্ট ফায়াৰ ছাৰ্ভিচ, এই তিনিটাৰ ভিতৰত যিসকলৰ ডিজাইৰেবল নাই তেওঁলোকে কোন কেইটা পদত এপ্লাই কৰিব পাৰিব, মই সেইখিনি আপোনালোকক দেখুৱাই দিওঁ। আৰু ইয়াতে উল্লেখ কৰি দিছে সকলোখিনি। ইয়াতে আনৰিজাৰ্ভ, তাৰপিছত EWS, OBC NCL, নন ক্ৰিমি লেয়াৰ, যিহেতু SC, শ্বেডিউল কাষ্ট, শ্বেডিউল ট্ৰাইব, PWBED পাৰ্চনসকলে ইয়াতে এই পষ্টকেইটাত এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ বাবে বেঞ্চমাৰ্ক ডিচেবিলিটি দিয়া আছে প্ৰতিটো পষ্টৰ কাৰণে, ৰেচপেক্টিভ পষ্ট কড, অৰ্থাৎ কডবিলাক দিয়া আছে, পষ্ট কডবিলাক। আৰু ইয়াতে আপোনালোকে যদি আমি যাওঁ, ইয়াতে সেইবিলাক উল্লেখ কৰিছে। আমি মেইন কথাখিনি আলোচনা কৰিম। পে স্কেলটো দেখিছে আপোনালোকে, বিশেষকৈ আলোচনা নকৰোঁ। পে স্কেলটো বহুত বেছি ভাল হয়। এজ লিমিটটো আপোনালোকৰ উল্লেখ কৰি দিছে ইয়াতে। NCLৰ কাৰণে ইয়াতে ৰিলেক্সেশ্যন পাব 3 বছৰ, OBC NCL 5 বছৰ পাব আপোনালোকে SC ST সকলে। আৰু যিসকলৰ OBC NCL নাই আপোনালোকে নিশ্চয়ৰূপে এপ্লাই কৰিব, যিহেতু এইখিনি চেণ্ট্ৰেলৰ চাকৰি হয়, কিন্তু বহুত বেছি ভাল হয়। গতিকে মই যিটো আপোনালোকক ভাল বুলি ক'ম সেইটো নিশ্চয় ভালেই হয় যিখিনি পদ, সেইবাবে এই ভিডিঅ'টো মই বনাইছোঁ যিহেতু। আৰু ইয়াতে যদি চাই আপোনালোকে ছিনিয়ৰ এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ ডিজাইৰেবল লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যনো এক্সপিৰিয়েঞ্চো লাগিব, কাৰণ ইয়াতে মই দেখুৱাই দিলোঁ। কিন্তু আমাৰ যিখিনি নালাগে সেইখিনিয়ে মই বিশেষকৈ দেখুৱাম। ইয়াতে চিলেকশ্যন প্ৰচেছটো উল্লেখ কৰি দিলে, ৰিটেন এক্সাম, কম্পিউটাৰ বেছড টেষ্ট, ডিউৰেশ্যন এক্সামটো 2 ঘণ্টা হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপিছত। ইয়াতে চিলেবাছটো উল্লেখ কৰি দিছে, গম পালে আপোনালোকে ইয়াতে পঢ়ি ল'ব, ধুনীয়াকৈ লিখা আছে। নেক্সট যদি আমি চাওঁ জুনিয়ৰ এছিষ্টেণ্ট, এই পদ বা এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব আমাৰ যিসকল গ্ৰেজুৱেট কেণ্ডিডেট হয়, আৰু লগতে যিসকলে কেণ্ডিডেট হু কোৱালিফাই CBT উইল এপিয়াৰ ফৰ কম্পিউটাৰ লিটাৰেচি টেষ্ট ইন MS অফিচৰ ওপৰত আপোনালোকে এক্সামত দিব লাগিব কোৱালিফাই হোৱাৰ পাছত, যোনে কোৱালিফাই হ'ব এক্সামটোত। ইয়াতে উল্লেখ কৰি দিছে জুনিয়ৰ এছিষ্টেণ্ট HR আৰু লেভেল 4 জব হয়। গতিকে দৰমহাটো বহুত ধুনীয়া হয়, হেণ্ডচাম চেলাৰী দিছে ইয়াতে। গতিকে আপোনালোকে নিশ্চয়ৰূপে এই পদটোত এপ্লাই কৰিব। 2টা পোষ্ট আছে হয়,
কিজানি আপুনিয়ে পায়, কাৰণ আপোনাৰ কষ্টখিনি আপুনি কেনেকৈ গম পাব কিমান প্ৰিপেৰেশ্যন লেভেলটো কেনেকুৱা হৈ আছে। আপুনি কেতিয়াও ক'ব নোৱাৰে ক'ত আপোনাৰ চাকৰি হৈ যাব পাৰে। গতিকে আপোনালোকে যেতিয়া পঢ়ি আছে গতিকে ইয়াত নিশ্চয়ৰূপে এপ্লাই কৰক। আৰু ইয়াতে ৰিটেন এক্সাম হ'ব, CBT ডিউৰেশ্যন অফ এক্সাম ইয়াতে 2 ঘণ্টা হ'ব, আৰু কম্পিউটাৰ লিটাৰেচি টেষ্ট হ'ব যদি আপুনি পাছ কৰে, যিটো কোৱালিফাইং নেচাৰ হয়, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। গতিকে এক্সাম খুব ফাষ্ট স্পীডত হয়, গতিকে আমি এপ্লাই কৰাত একো আপত্তি নাথাকে। আৰু ইয়াতে কৈ দিছে আপোনালোকৰ দ্য কেণ্ডিডেট হু কোৱালিফাই ইন কম্পিউটাৰ বেছ টেষ্ট CBT শ্বেল এপিয়াৰ ফৰ কম্পিউটাৰ লিটাৰেচি। যিসকলে CBT পাছ কৰিব কম্পিউটাৰ লিটাৰেচি দিব লাগিব আৰু কম্পিউটাৰ টেষ্ট দিব লাগিব, সেইটোৱে কথা কৈছে। তাৰপিছত কৈছে ইয়াতে এপইণ্টমেণ্ট উইল বি বেছড অন CBT মেৰিট ছাবজেক্ট টু কোৱালিফাইং ইন দ্য কম্পিউটাৰ লিটাৰেচি টেষ্ট, অৰ্থাৎ কোৱালিফাইং নেচাৰ হয়। চ' গতিকে ইয়াৰ নাম্বাৰটো তাতে ইনক্লুড নহয়, গতিকে তাৰপিছত আপোনালোকৰ ইয়াতে এপইণ্টমেণ্ট উল্লেখ কৰিব বুলি কৈছে। আৰু যিটো 50% কুৱেশ্যন থাকিব আপোনালোকৰ ছাবজেক্ট ৰিলেটিং এডুকেশ্যন কোৱালিফিকেশ্যন, যিখিনি আপুনি প্ৰেছক্ৰাইব কৰিছে, অৰ্থাৎ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ অনুসৰি ইয়াতে 50% কুৱেশ্যন আহিব। আৰু নেক্সট যদি চাওঁ 50% আহিব আপোনালোকৰ জেনেৰেল নলেজ, জেনেৰেল ইণ্টেলিজেঞ্চ, জেনেৰেল এপ্টিটিউড, ইংলিছ, এইখিনিয়ে হয়, কমন হয়, যিহেতু আমি যিখিনি পঢ়ি আছোঁ সেইবিলাকে হয়। আৰু ইয়াতে মিনিমাম 5 মাৰ্ক আপোনালোকৰ 50% লাগিব আনৰিজাৰ্ভ EWS OBC কাৰণে। আৰু যিসকল SC ST PWD হয় তেওঁলোকে 40% পালে মানে তেওঁলোকে 5 মাৰ্ক পাব, ইয়াতে উল্লেখ কৰিছে খুব সুন্দৰকৈ। গতিকে 50% আৰু 40% এইখিনি উল্লেখ কৰি দিছে, কিমান কোনটো কেটেগৰীত কিমান পাৰ্চেণ্ট পালে মানে ইয়াতে পাছ কৰিব পাৰিব। আৰু নেক্সট পষ্টটো হৈছে, এইটো এটা বহুত বেছি ভাল পষ্ট হয়, কাৰণ ফায়াৰ ছাৰ্ভিচত বহুতে আজিকালি ট্ৰেইনিং কৰি থাকে, তেওঁলোকে বহুত বেছি অপেক্ষা কৰে। আৰু মোক বহুতে সুধি আছিলে ফায়াৰ ছাৰ্ভিচত কেতিয়া পদ আহিব, এইখিনি মানে বহুত বেছি ড্ৰিম জব হয় বহুতৰ কাৰণে, যিটো ফায়াৰ ছাৰ্ভিচ হয়। ইয়াতে যদি চাওঁ আমি কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ লাগিব আপোনালোকৰ, ইয়াতে 10 পাছো পাৰিব, 12 পাছো পাৰিব এপ্লাই কৰিবলৈ। যদিহে আপোনাৰ 3 বছৰ ৰেগুলাৰ ডিপ্ল'মা আছে, মেকানিকেলত আছে, নহ'লে বা অট'মোবাইলত আছে, নহ'লে বা ফায়াৰত আছে, এই তিনিটাৰ ভিতৰত যিকোনো এটাতে যদি আছে আপোনাৰ, ইয়াত এপ্লাই কৰিব পাৰিব। অথবা আপোনালোকে 12 পাছ হ'লেও ইয়াতে এপ্লাই কৰিব পাৰিব। গতিকে বহুত বেছি ভাল হয়। ইয়াত আপোনালোকে যিসকলে ভাবিছে যে মই গ্ৰেজুৱেট হয় ইয়াত এপ্লাই কৰিব পাৰিমনে, নিশ্চয় পাৰিব। চেণ্ট্ৰেলৰ চাকৰিত কোনো ধৰণৰ আপোনালোকৰ সেইটো ক্ৰাইটেৰিয়া নাই, আপুনি 10 পাছো দিব পাৰে। ধৰি লওক গ্ৰেজুৱেট এজনে 10 পাছৰ চাকৰি এটাও এপ্লাই কৰিব পাৰে, আমাৰ অসমতহে নোৱাৰে। কিন্তু ইয়াত কিন্তু পাৰিব, আপোনালোকে 12 পাছ সকলেও, গ্ৰেজুৱেট সকলেও 12 পাছৰ এই পদখিনিত এপ্লাই কৰিব পাৰিব, ধুনীয়াকৈ উল্লেখ কৰি দিছে। আৰু ইয়াতে ডিজাৰেবলখিনি উল্লেখ কৰি দিছে যে আপোনালোক কম্পিউটাৰ চায়েন্স ছাবজেক্ট থাকিব লাগিব 12 ক্লাছত, তেতিয়া এপ্লাই কৰিব পাৰিব। নেক্সট NCC B চাৰ্টিফিকেট লাগিব, আৰু লগতে আপোনালোকৰ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ লাগিব এভিয়েশ্যন, ৰেগুলাৰ ইণ্ডাষ্ট্ৰিয়েল ফায়াৰ ছাৰ্ভিচত, যি আজিকালি বহুতে ট্ৰেইনিং কৰি থাকে এক্সট্ৰাকৈ, বেলেগ ডিষ্ট্ৰিক্টত আজিকালি বহুত ফায়াৰ ছাৰ্ভিচৰ ওপৰত ট্ৰেইনিং চলি থাকে। গতিকে তেওঁলোকৰ কাৰণে এইটো বহুত বেছি ভাল অপৰচুনিটি হয়। ইয়াত সকলোখিনি উল্লেখ কৰি দিছে আপোনালোকৰ। গতিকে ইয়াৰ বাবে আমাৰ ডিজাৰেবল কোৰ্চ লাগিবই। চ' গতিকে ইয়াতে ড্ৰাইভিং লাইচেঞ্চটো লাগিব বুলি উল্লেখ কৰি দিছিলে এই পদটোৰ কাৰণে, বিশেষকৈ যিটো ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ কাৰণে, এই পষ্টটোৰ কাৰণে এইখিনি লাগিব। বাকী যিখিনি আমাৰ জুনিয়ৰ এছিষ্টেণ্ট HR এইখিনি সকলোৱে এপ্লাই কৰিব পাৰিব। চ' ইমানে আছিলে ইনফৰ্মেশ্যন। আৰু লগতে ইয়াতে ফিজিকেলটো দৰকাৰ হয় ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচত। গতিকে এইখিনি আছিলে ইনফৰ্মেশ্যন, মই আপোনালোকক জনালোঁ। আৰু বিশেষকৈ নটিফিকেশ্যনটো বহুত বেছি দীঘল হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, বন্ধুসকলে শ্বেয়াৰ কৰি দিব যিসকলে ভাবি আছে যে সোনকালে পৰীক্ষা এটা হোৱা জবত এপ্লাই কৰিব বিচাৰি আছে, নিশ্চয়ৰূপে ইয়াতে এপ্লাই কৰক। আৰু পষ্ট আমি বহুত বেছি আশা কৰি থাকিলে নহ'ব, কম পষ্টতে আপোনাৰ কেতিয়া প্ৰিপেৰেশ্যন লেভেলটো কেনেকুৱা হৈ আছে আপুনি জানিবলৈ হ'লে এক্সামবিলাক দিয়ে থাকিব লাগিব। আৰু এক্সামত আপোনাৰ এনেকুৱা এটা হ'ব যে কোনো এটা এক্সাম আপুনি আশা কৰা নাছিলে, কিন্তু প্ৰিপেৰেশ্যনটো আপোনাৰ ভাল আছিলে, কিন্তু পষ্ট আকৌ আছিলে আপুনি আশা কৰা নাছিলে, তাতে কিন্তু চাকৰি হৈ যাব পাৰে। চ' ইমানখিনিয়ে কথা, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।